ARDFৰ ক্ষেত্ৰত মই সভাপতি হোৱাৰ আগতেও যিটো মোৰ স্থিতি আছিলে আজিও মোৰ সেইটোৱে স্থিতি। সভাপতি হোৱাৰ আগত যেতিয়া ৰিপুণ বৰা ডাঙৰীয়া সভাপতি আছিলে তেতিয়াও মই কংগ্ৰেছ নেতৃত্বলৈ চিঠি লিখিছিলোঁ যে সাম্প্ৰদায়িক বিভাজনৰ ৰাজনীতি কৰা বিজেপিৰ লগত যেতিয়া আমি যুঁজি আছোঁ তেতিয়া অন্য এটা সাম্প্ৰদায়িক শক্তিৰ সৈতে আমি হাত মিলাব নালাগে। কিন্তু 21 চনত মোৰ কথাটো সেই সময়ত ইমান গুৰুত্বপূৰ্ণ নাছিল, এলায়েন্স হৈছিল আৰু সভাপতি হৈ পেলাই সেই এলায়েন্সটো প্ৰথম দিনাখনেই ভংগ কৰিছিলোঁ। আৰু এতিয়াও মই ভাবোঁ যে আমি RSS বিজেপিৰ লগত যদি যুঁজিবলৈ হয় তেতিয়াহ'লে আমি অন্য এটা সাম্প্ৰদায়িক শক্তিৰ লগত হাত মিলালে অসমৰ ৰাইজে কি ভাবিব সেইটো আমি গভীৰভাৱে বিশ্লেষণ কৰি ল'লে ভাল হ'ব। মই সেইটো যোৱা 15 তাৰিখে যেতিয়া কেন্দ্ৰীয় নেতৃত্বই মোৰ সৈতে আলোচনা কৰিছিলে দলৰ এটা সম্ভাৱ্য ৰিচাপুলৰ সম্পৰ্কত, তেতিয়াও মই কৈছিলোঁ যে এলায়েন্সৰ প্ৰয়োজনীয়তা, বিজেপি বিৰোধী মানুহখিনিক একত্ৰিত কৰাৰ প্ৰয়োজনীয়তা আছে। কালিও অখিল গগৈ ডাঙৰীয়া, লুইন গগৈ ডাঙৰীয়া, অজিত ভূঞা ডাঙৰীয়া, আমাৰ মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়া মোৰ লগত কথা পাতিছে। তেতিয়াও মই তেখেতসকলক কৈছোঁ যে আপোনালোকেও আন্তৰিকতাৰ প্ৰচেষ্টাটো অব্যাহত ৰাখক। ময়ো আমাৰ দলৰ ভিতৰত এই কথাখিনি ক'ম আৰু আমি আশাবাদী যে বিজেপি বিৰোধী মানুহখিনি গোট খালে অসমৰ ৰাইজেও আমাক ভাল পাব।